रहमतुल्लाहि व बरकातहू। ये आप लोगों को पता है, मेरा नाम मोहम्मद मुमताज अंसारी और मेरा चैनल है यूट्यूब पे और फेसबुक पे। तो हम लोग के यहाँ काकोजान के अंदर जो है इज्तिमा 6, 7, 8 फरवरी को होने वाला है और यहाँ पे जो है बहुत ज़ोर शोर से काम चल रही है और यहाँ पे बहुत हद तक काम हो चुका है, अल्लाह का शुक्र है। और यहाँ पे हमारे भाई लोग भी आए हुए हैं और यहाँ पे हमारे इमाम साहब भी आए हुए हैं जेल रोड के, और हमारे हुक्के मस्जिद के भी इमाम साहब आए हुए हैं। तो इमाम साहब से हम कुछ बात करना चाहेंगे। इमाम साहब यहाँ के हालात के बारे में बताएंगे। इमाम साहब यहाँ के हालात के बारे में बताएंगे। আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বারাকাতুহু। এতিয়া আজি আমি আপোনাৰ ইজতেমাৰ মাঠতে আছোঁ। ইয়াত আপোনাৰ যোৰহাট ফিটাত আছোঁ। কামটো আলহামদুলিল্লাহ বহুত ধুনীয়া চলি আছে। ইয়াত দেখিছোঁ যথেষ্টখিনি কাম চলিছে। আমাৰ যোৰহাটৰ টাউন হালকা বা বাহিৰৰ মানে বহুত মানুহ ইয়াত প্ৰত্যেক আহি আছে, আহি পেলাই প্ৰত্যেকে মানে ভাগ লৈ আছে কামত। খানা পিনা এইবিলাক সব কিছু মানুহে দি আছে। এইটো যিমান ধৰণৰ বস্তু প্ৰয়োজন সব মানে দি আছে। আৰু এইবিলাক দেখিছে মানে সব কিছু হৈ আছে লাহে লাহে কাম। পেচাবখানা, লেট্ৰিন চবৰ কাম হৈ আছে। আৰু যোৰহাটৰ যিমান আমাৰ যুৱকসকল আছে, মুৰব্বীসকল আছে, প্ৰত্যেকে মানে আহি পেলাই কাম কাজবিলাক কৰি আছে ইনশাআল্লাহ। বহুত ডাঙৰ কথা এটা ইজতেমাৰ জৰিয়তে আমাৰ হিন্দু মুছলমান ভাইসকল চবৰ ভিতৰত এটা ভাতৃত্ব বা মহব্বতৰ এটা হেৰি দেখি পোৱা যায়। কিমান আমাৰ গৈৰ মুছলিম ভাইসকলে আহি পেলাই ইয়াত মানুহে কাম কাজ কৰি আছে। শুনা হিচাপে মইতো চকুৰে দেখা নাই, কিন্তু শুনা হিচাপে কাম কৰি আছে যথেষ্ট কাম। গতিকে আমি চবে আহি পেলাই ইয়াত কাম কৰিব লাগে, স্বাৱলম্বী হ'ব লাগে। যি পাৰোঁ আমি চবে ইনশাআল্লাহ যদি সহযোগিতা কৰোঁ। আজি আমাৰ দুনিয়াত যেনেকুৱা হৈছে, কালি কিয়ামতৰ দিনাখন আল্লাহ কামবিলাক কেনেকৈ চলি আছে? আলহামদুলিল্লাহ কামবিলাক চলি আছে। এতিয়াও মানে যথেষ্ট কাম কৰি বাকী আছে, এতিয়াও কৰা হৈ টিপাল লগা হৈ আছে। কামবিলাকো মানে কৰি আছে, গাড়ী দি কৰি আছে, পইচা দি কৰি আছে, বস্তু দি কৰি আছে, বাঁহ দি কৰি আছে, আহি পেলাই চব কিছু কৰি আছে। আমাৰ এই মৌলানা জিয়াউৰ ৰহমান চাহাব, জিয়াউৰ মছজিদৰ ইমাম চাহাব, তেখেতেও মানে এই সম্পৰ্কে অকণমান মানে জনাব। अस्सलामुअलैकुम। ये हमारे जेल रोड के इमाम साहब हैं, मौलाना ज़ियाउल हक साहब। बहुत ही होनहार और बहुत ही बाबुजुर्ग शख्सियत है। अल्लाह ने उनको सलाहियत दी है और ये जो है इमाम साहब अपनी बात को रखना चाहेंगे, बताएंगे पब्लिक को। अस्सलाम वालेकुम। अल्हम्दुलिल्लाह ধৰণৰ মিত্ৰতাৰ মদত কৰি আছে। খোৱাৰ বস্তু মানুহে ঘৰত বনাই আনি মানুহে খুৱাই আছে। আৰু হৰ বস্তু মানুহে খোৱাৰ কাৰণে মানুহৰ আমি ইয়াত আহিছোঁ হেৰি কৰিবলৈ, চকীদাৰ হ'বলৈ। আৰু মবাইদানে দেখুৱাব মানুহে খোৱা বস্তু দিছে, কাম কৰি আছে। সৰকাৰৰ পৰা মানুহ আহি আছে। আমাৰ 6, 7, 8 হ'ব ইয়াতে ইজতিমা। আৰু এতিয়া মানুহ বহুত ভিৰ চলি আছে। কামো কিছুমান বাকী আছে। আপোনালোক য'ত আছে আহি সহায় কৰক, কামত হওক, কৰক। আল্লাহ জাযায়ে খৈৰ দিব। পিছফালে দেখক আমাৰ ফিটাৰ কাম চলি আছে। এইটো টাউন ফিটা হয়, যোৰহাট টাউন ফিটা হয়। তো এটা যোৰহাট ডিষ্ট্ৰিক্টৰ ফিটাবিলাক চব বেলেগ বেলেগ কৰি দিছে। মেলামাটি, তিতাবৰ, এইটো অকল যোৰহাট টাউনৰ ফিটা হয়। ইনশাআল্লাহ ইমানখিনি কৈ মই সামৰি মাৰিলোঁ। আমাৰ এই एक और है वो जो है यहाँ के